প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আশা ভৰা আইডিঅ'ৰ আন এক নতুন খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰণীতা আৰু মোৰ লগত আছে এয়া ইষ্টাৰ। ইষ্টাৰ, শেহতীয়াভাৱে মই এনে এটা কথা ভাবিছোঁ যিহৰ সৈতে আমাৰ অনেকেই যুঁজি থাকে। সেইটো কি বাইদেউ? অকলশৰীয়া অনুভৱ কৰা সকলোৰে মাজত থাকিলেও মনৰ ভিতৰত যেনে শূন্যতাই বিৰাজ কৰে। তুমি কেতিয়াবা এনে অনুভৱ কৰিছা নেকি? হয় বাইদেউ, কেতিয়াবা অৱশ্যে কৰোঁ। জীৱনত এনে ভাৱ হয় যে আমাৰ বুজাবোৰ, সংগ্ৰাম আৰু ভয়বোৰক আচলতে কোনেও বুজি নাপায়। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো। যিছু তুমিয়েই মোৰ সকলো, তোমাতে জীৱন লভিলো। হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো। সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো। সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো। প্ৰকৃতাৰ্থত আমি কেতিয়াও অকলশৰীয়া নহয়। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি বিচনাত শুবলৈ যোৱা সময়লৈকে ঈশ্বৰ সকলো সময়তে আমাৰ লগত থাকে। তেওঁ আমাৰ কাষতে থাকে। তেওঁ আমাৰ লগত খোজ কাঢ়িবলৈ, আমাক সঠিক পথত পৰিচালিত কৰিবলৈ আৰু আমাক শক্তিশালী কৰিবলৈ হেঁপাহেৰে অপেক্ষা কৰি থাকে। কিন্তু কথাটো হৈছে, আমি নিজক প্ৰশ্ন কৰিব লাগে, আমি ঈশ্বৰৰ লগত খোজ কাঢ়িছোনে? নে ঈশ্বৰৰ ওচৰৰ পৰা আঁতৰি দূৰলৈ গৈ আছো? এইটো অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী প্ৰশ্ন। আমি সকলোৱে জানো যে আমি এক অতিশয় কোলাহলপূৰ্ণ পৃথিৱীত বাস কৰিছোঁ। চাৰিওফালে কেৱল বিভ্ৰান্তি আৰু প্ৰলোভন, যিয়ে প্ৰতিটো মুহূৰ্তত আমাক বিভিন্ন দিশত আকৰ্ষণ কৰে। হয়, আমাক ব্যস্ত, ভাগৰুৱা আৰু ঈশ্বৰৰ সান্নিধ্যৰ পৰা আঁতৰাই ৰখাৰ বাহিৰে শয়তানে আন একোকেই নিবিচাৰে। কিন্তু আমি প্ৰতিদিনে ঈশ্বৰৰ লগত খোজ কঢ়াৰ এটা উপায় আছে। সেয়া হৈছে তেওঁৰ কণ্ঠস্বৰক চিনি পোৱা, তেওঁৰ উপস্থিতিক অনুভৱ কৰা আৰু যি শান্তি মনুষ্যৰ পক্ষে বুজি পোৱা অসাধ্য, সেই গভীৰ শান্তি উপলব্ধি কৰা। সেই পথটো ঠিক তাৰ পৰাই আৰম্ভ হয় য'ৰ পৰা যীশুৱে নিজেই আৰম্ভ কৰিছিল। সেয়া হৈছে সেই নিৰ্জন স্থান। মোৰ মনত পৰে যে যীশুৱে কেৱল প্ৰাৰ্থনা কৰিবলৈকে কেনেকৈ প্ৰায়ে অকলশৰে নিৰ্জন ঠাইবোৰলৈ আঁতৰি গৈছিল। কেৱল পিতৃৰ লগত অকলে সময় কটাবৰ কাৰণেই তেওঁ সূৰ্য উদয় হোৱাৰ আগতে অতি ৰাতিপুৱাতে টোপনিৰ পৰা উঠিছিল। আপোনালোকে বিষয়টো এক মুহূৰ্তৰ বাবে ভাবকচোন। ঈশ্বৰৰ পুত্ৰকে যদি সেই অকলশৰীয়া সময়ৰ প্ৰয়োজন আছিল, তেন্তে আমি যিসকল ইমান দুৰ্বল আৰু ক্লান্ত, আমাৰ বাবে সেই সময়ৰ প্ৰয়োজন কিমান বেছি হ'ব। পৃথিৱীৰ সন্মুখীন হোৱাৰ আগতেই পোৱা ঈশ্বৰৰ মুখ আৰু সান্নিধ্য বিচৰাটো আমাৰ বাবে অধিক বেছি প্ৰয়োজন। আমাৰ বহুতৰ বাবে এইটো কঠিন যেন ভাৱ হয়, কাৰণ টোপনিৰ পৰা উঠাৰ পিছত আমাৰ প্ৰথম চিন্তাটো ঈশ্বৰক লৈ নহয়। আমাৰ মনৰ ভিতৰত থকা বিভিন্ন দায়িত্ব, চাপ সৃষ্টি কৰা বিভিন্ন দুশ্চিন্তা আৰু আকৰ্ষণ কৰা জীৱনৰ কোলাহলবোৰক লৈহে আমাৰ চিন্তা হয়। শত্ৰু ছয়তাৰে এইটো জানে যে যদিহে সি আমাৰ মনোযোগত বিভ্ৰান্তি আনিব পাৰে, তেন্তে সি আমাক ঈশ্বৰৰ উপস্থিতিৰ পৰা আঁতৰাই ৰাখিব পাৰিব। সেইটো তাৰ কৌশল। কিন্তু যদি আমি ঈশ্বৰৰ লগত চলিব বিচাৰোঁ, তেওঁৰ উপস্থিতিৰ অনুভৱ বিচাৰোঁ আৰু সকলো পৰীক্ষাৰ মুহূৰ্তবোৰত আমাক পাৰ কৰি নিব পৰা তেওঁৰ শক্তি বিচাৰোঁ, তেন্তে আমি অৱশ্যেই
নিৰ্জনতাত তেওঁক বিচাৰিব লাগিব। তাৰ নিমিত্তে আমি সময় উলিয়াব লাগিব। কিছুমানে হয়তো ক'ব, মোৰতো অকণো সময়েই নাই, ৰাতিপুৱা উশাহ ল'বলৈকেই সময় নাই, হুৰামুৰাৰ মাজতে থাকোঁ, দিনৰ বেলা হাজাৰটা কাম আৰু ৰাতি যেন একেবাৰে ক্লান্ত হৈ পৰোঁ। বাইদেউ, এনে কথাবোৰ আমি প্ৰায়ে শুনি থাকোঁ। কিন্তু প্ৰিয়সকল, এবাৰ ভাবকচোন, আমি যদি সঁচাকৈয়ে অলপ সময় উলিয়াব পাৰিলোঁ হয়, তেন্তে কি হ'ব? আমাৰ জীৱনৰ ব্যস্ততাৰ মুহূৰ্তৰ পৰা এক নিৰ্ধাৰিত সময় আৰু স্থান যদি পৃথক কৰোঁ, যি সময়ত প্ৰভুৰ লগত সাক্ষাৎ কৰাৰ বাহিৰে আন একোৱে গুৰুত্ব নাপাব, তেতিয়া কি হয় জানেনে? তেতিয়া আমাৰ জীৱনত আমি বুজি নোপোৱাকৈ ঈশ্বৰৰ উপস্থিতিৰ আৰম্ভণি হয় আৰু জীৱনটো ভৰপূৰ হৈ পৰিব। নিৰ্জনতাৰ সময়ত যেতিয়া আমি আমাৰ হৃদয় খুলি দিওঁ, কৰ্তব্যৰ খাতিৰত নহয়, কিন্তু ঈশ্বৰৰ লগত অন্তৰৰ গভীৰতাৰে কথা পাতোঁ, তেতিয়া আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহিবলৈ ধৰে। এক শান্তি বিচাৰি পাওঁ, যি শান্তি জগতে দিব নোৱাৰে। এক শক্তি পাওঁ, যি শক্তিৰ পৰা কোনো পৰিস্থিতিয়ে বিচলিত কৰিব নোৱাৰে। এনে এক প্ৰেম লাভ কৰোঁ, যিহক কোনো ঢৌ ধুমুহাই ডুবাব নোৱাৰে। কাৰণ সেই নিৰ্জন আৰাধনা স্থানত আছে অসীম শক্তি। পৃথিৱীৰ কোলাহলৰ দুৱাৰখন বন্ধ কৰি যেতিয়া ঈশ্বৰৰ কাৰণে হৃদয়ৰ দুৱাৰখন খুলি দিওঁ, তেতিয়া সেই শক্তিৰ প্ৰকাশ ঘটে। যীশুৱে মথিয়ে লিখা শুভবাৰ্তা 6:6 আমাক কৈছে, কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা, তেতিয়া তোমাৰ ভিতৰ কোঠালিত সোমোৱা আৰু দুৱাৰ জপাই গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা। তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। অদ্ভুত এক প্ৰতিশ্ৰুতি, নহয়নে? আজি পৃথিৱীয়ে দৌৰি থাকে সফলতা, স্বীকৃতি লাভ আৰু পুৰস্কাৰৰ পিছত, যিবোৰ অস্থায়ী। কিন্তু ঈশ্বৰে আমাক অধিক মহত্বপূৰ্ণ পুৰস্কাৰ দিয়ে। সেয়া হৈছে তেওঁৰ উপস্থিতি, তেওঁৰ কণ্ঠস্বৰ আৰু আমাৰ জীৱনৰ ওপৰত তেওঁৰ আশীৰ্বাদৰ হাত। কোনোৱে নেদেখিলেও তেওঁ আমাক চাই থাকে। আনে আমাৰ আৰ্তস্বৰ নুশুনিলেও তেওঁ আমাৰ মাত শুনিবলৈ অপেক্ষাত থাকে। আমি নিৰ্জন স্থানত যেতিয়া তেওঁক বিচাৰোঁ, তেওঁৰ শক্তি আৰু পৰিচালনাই আমাক পুৰস্কৃত কৰে। অনেকে প্ৰশ্ন কৰে, মই ঈশ্বৰৰ কণ্ঠস্বৰ কিয় নুশুনো? কিয় তেওঁৰ উপস্থিতি অনুভৱ নকৰোঁ? হয়তো এনে হ'ব পাৰে যে আমি কোলাহলৰ মাজত তেওঁৰ মাত শুনিবলৈ চেষ্টা কৰিছোঁ। হ'ব পাৰে শান্ত নিস্তব্ধতাত আমি প্ৰাৰ্থনাৰে তেওঁক বিচৰা নাই, বৰং কৰ্মব্যস্ততাৰ ভিৰৰ মাজতে বিচাৰি আছোঁ। ইষ্টেৰ, এলিয়া ভাৱবাদীৰ কথা তোমাৰ মনত আছেনে? আছে বাইদেউ। সেই যে পাহাৰত থিয় হৈ তেওঁ ঈশ্বৰৰ মাত শুনিবলৈ অপেক্ষা কৰিছিল, নহয়নে? হয়। প্ৰচণ্ড বতাহ বলি শিলবোৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল, কিন্তু সেই বতাহৰ মাজত ঈশ্বৰ নাছিল। ভয়াৱহ ভূমিকম্পই মাটি কঁপাই দিছিল, কিন্তু ঈশ্বৰ সেই ভূমিকম্পৰ মাজতো নাছিল। তেওঁৰ সন্মুখতে ডাঙৰ জুই জ্বলি উঠিল, ঈশ্বৰ সেই জুইৰ মাজতো নাছিল। হয়, ঠিকেই কৈছা। তেতিয়া এক মৃদু কণ্ঠস্বৰ ভাহি আহিল, ঈশ্বৰে কথা ক'লে। তেনেদৰে ঈশ্বৰে আমাৰ লগত কথা পাতে। ঈশ্বৰৰ সন্তানে যেতিয়া তেওঁক বিচাৰিবলৈ মন দৃঢ় কৰে, শত্ৰু ছয়তানে ভয়তে কঁপিবলৈ ধৰে। সি জানে যে কোনো মহিলা বা পুৰুষে ব্যক্তিগতভাৱে ঈশ্বৰৰ লগত চলিলে তেওঁ ঈশ্বৰৰ শক্তিত মানুহৰ মাজত শক্তিশালী হৈ চলিব। এনে লোকসকলে বিপদৰ চাপত থাকিলেও ভাঙি নপৰে। তেওঁলোকে ভয়ৰ ওচৰত সেও নেমানে। পৰীক্ষাবোৰৰ মাজতো তেওঁলোকে মনোবল নেহেৰুৱায়, হতাশ নহয়, কাৰণ তেওঁলোক প্ৰভুৰ সহভাগিতাত থাকে। সমগ্ৰ পৃথিৱী উথল পাথল হ'লেও তেওঁলোক স্থিৰ হৈ থাকে। প্ৰচণ্ড ধুমুহাৰ মাজত থাকিলেও তেওঁলোক শান্তিত থাকে। যেতিয়া প্ৰলোভন আহে, তাক প্ৰতিৰোধ কৰাৰ শক্তি তেওঁলোকৰ থাকে, কাৰণ তেওঁলোক সৰ্বশক্তিমান জনাৰ ছায়াৰ উপস্থিতিত পূৰ্ণ হৈ থাকে। আজিৰ এই অনুষ্ঠান চাই থকা প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে কি পৰিস্থিতিৰ সন্মুখীন হৈ আছে সেয়া আমি নাজানো। আমি নাজানো আপোনালোকে কান্ধত কি বোজা কঢ়িয়াই লৈ ফুৰিছে, কিহে আপোনালোকৰ টোপনি কাঢ়ি নিছে, কিহৰ লগত যুঁজি আপোনালোক ক্লান্ত হৈছে আমি নাজানো। কিন্তু এই কথা নিশ্চয় জানো যে আপোনালোকে যদি সেই বোজাবোৰ লৈ ঈশ্বৰৰ ওচৰত উপস্থিত হয়, তেওঁ সেই বোজা তুলি ল'ব। যদি নিৰ্জনতাৰ সময়ত আপোনালোকৰ প্ৰশ্নবোৰ তেওঁৰ সন্মুখলৈ আনে, তেওঁ সেইবোৰৰ উত্তৰ দিব। যদি ক্লান্ত আৰু ভগ্ন হৃদয়েৰে তেওঁৰ ওচৰ চাপে,
তেওঁ আপোনালোকক নতুনকৈ শক্তি দান কৰিব। যিচয়া 40:31 কৈছে, কিন্তু যিবিলাকে জিহুৱালৈ অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব। তেওঁবিলাকে কুৰৰ পক্ষীৰ দৰে দেউকাৰে ওপৰলৈ উৰিব। তেওঁবিলাকে লৰ মাৰি শ্ৰান্ত নহ'ব। তেওঁবিলাকে গমন কৰি ভাগৰ নাপাব। কি সুন্দৰ প্ৰতিশ্ৰুতি! কিন্তু চৰ্তটোলৈ মনোযোগ দিয়াচোন। যিবিলাকে ঈশ্বৰলৈ অপেক্ষা কৰে তেওঁলোক নহয়, যিসকলে খৰখেদাকৈ প্ৰাৰ্থনা কৰে, কেৱল বিপদৰ সময়ত তেওঁক মাতে, কিন্তু সেইসকল তেওঁলোক নহয়, যিসকলে খৰখেদাকৈ প্ৰাৰ্থনা কৰে, কেৱল বিপদৰ সময়ত তেওঁক মাতে, কিন্তু সেইসকল যিসকলে ঈশ্বৰৰ অপেক্ষাত থাকে, তেওঁৰ ওচৰত থাকিবলৈ সময় উলিয়ায়। তেনে লোকসকলে ঈশ্বৰৰ শক্তিত চলাফুৰা কৰে, তেওঁৰ শান্তিত জীৱন যাপন কৰে, তেওঁৰ শক্তি আৰু পৰাক্ৰমক জগতৰ মাজত প্ৰকট কৰে। আপোনালোকৰ জীৱনত বাৰু ঈশ্বৰৰ বাবে এক নিৰ্দিষ্ট সময় স্থান পৃথকে ৰাখিছেনে, য'ত নেকি আপুনি অকলেই তেওঁৰ সৈতে মিলিত হ'ব পাৰে? নে আপোনালোক ইমানেই ব্যস্ত অন্যমনস্ক হৈ আছে আৰু পৃথিৱীৰ কোলাহলত ইমানেই আবদ্ধ হৈ পৰিছে যে আপোনালোকে তাৰ বাবে সময় উলিয়াবই পৰা নাই? যদি প্ৰতিদিনে ঈশ্বৰৰ লগত খোজ কাঢ়িব বিচাৰে, তেন্তে এই নিৰ্জন ঠাইৰ পৰাই আপুনি আৰম্ভ কৰিব লাগিব। জগতৰ লোকৰ মাত শুনাৰ আগতে তেওঁৰ মাত শুনিবলৈ শিকিব লাগিব। জীৱনৰ চাপ প্ৰতিকূলতাৰ সন্মুখীন হোৱাৰ আগতে তেওঁৰ উপস্থিতিৰে পৰিপূৰ্ণ হ'ব লাগিব। এইটো নিশ্চিত যে আপুনি তেওঁক বিচাৰিলে অৱশ্যেই তেওঁক বিচাৰি পাব। আপুনি তেওঁৰ ওচৰ চাপি গ'লে তেওঁ আপোনাৰ ওচৰলৈ চাপি আহিব। এবাৰ যদি আপুনি তেওঁৰ উপস্থিতিৰ আস্বাদ পায়, যদি তেওঁৰ কণ্ঠস্বৰৰ মাধুৰ্যতা অনুভৱ কৰে, তেন্তে আপুনি তেওঁৰ অবিহনে আৰু কেতিয়াও অকলে জীৱনত চলাফুৰা কৰিবলৈ ইচ্ছা নকৰিব। কিন্তু ঈশ্বৰৰ লগত প্ৰতিদিনে চলাৰ ক্ষেত্ৰত আমাৰ আৰু এটা বিশেষ প্ৰয়োজনীয় ভূমিকা আছে, নহয়নে? হয় বাইদেউ, আমি তেওঁৰ বাক্যৰ বাধ্যতা চলিব লাগিব। বাইবেলে কৈছে, তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ। গীতমালা 119 নম্বৰ 105 পদ। ইয়াৰ অৰ্থ এয়ে যে তেওঁৰ বাক্যৰ অবিহনে আমি অন্ধকাৰতহে খোজকাঢ়োঁ। তেওঁৰ বাক্যই আমাক পৰিচালনা নকৰিলে আমি সেইসকল পথচাৰীৰ নিচিনা হওঁ, যিসকলে ৰাতিৰ আন্ধাৰত পথ হেৰুৱাই, উজুতি খায় আৰু যাবলগীয়া পথ বিচাৰি নাপায়। যেতিয়া আমি শাস্ত্ৰ খুলি ঈশ্বৰে কি কৈছে বুজি পাওঁ, বাক্যবোৰ ধ্যান কৰোঁ, তেতিয়া বাক্যৰ পৰা আত্মিক দৃপ্তি প্ৰকাশিত হয়। জীৱনৰ পথটো স্পষ্টকৈ দেখা পাম আৰু বুজিব পাৰিম যে আমি কোন পথত চলা উচিত। কিন্তু এয়া কেৱল বাইবেলৰ পৃষ্ঠাবোৰত থকা শব্দবোৰ পঢ়াৰ বিষয়ে নহয়। একেবাৰে ঠিক বাইদেউ। মূল বিষয়টো হৈছে বাক্যবোৰ হৃদয়ৰ গভীৰতাত শিপা ধৰিবলৈ দিয়া। 40 দিনৰ উপবাসৰ অন্তত যীশু যেতিয়া মৰুভূমিত আছিল, শয়তানে তেওঁক পৰীক্ষাত পেলাবলৈ আহিছিল। তেতিয়া যীশুৱে কি কৰিছিল? তেওঁ তৰ্ক বা অভিযোগ কৰা নাছিল, মানুহৰ শক্তিৰে যুঁজ দিয়া নাছিল। তেওঁ কেৱল বাক্যহে কৈছিল। তেওঁ কৈছিল, শাস্ত্ৰত এইদৰে লিখা আছে। আৰু সেই শাস্ত্ৰ বাক্যৰ সৈতে যুঁজিব নোৱাৰি শয়তানে যীশুক এৰি পলাই যোৱাৰ বাহিৰে আন উপায় নাছিল। যদি স্বয়ং ঈশ্বৰৰ পুত্ৰই শত্ৰুক পৰাজয় কৰিবলৈ শাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল, তেন্তে আমিতো অধিক বেছিকৈ কৰা উচিত। কিন্তু ইয়াত এটা প্ৰত্যাহ্বান আছে। আমি যদি ঈশ্বৰৰ বাক্যই নাজানো, তেন্তে শয়তানক পৰাজয় কৰিবলৈ বাক্যক হাতিয়াৰ স্বৰূপে কেনেকৈ ব্যৱহাৰ কৰিম? ঈশ্বৰৰ প্ৰতিশ্ৰুতিবোৰ যদি কেতিয়াও পঢ়াই নাই, কেনেকৈ সেই প্ৰতিশ্ৰুতিৰ ওপৰত ভৰসা কৰি থাকিম? ঈশ্বৰৰ মাত শুনিবলৈ যদি নিজৰ কাণক প্ৰস্তুত কৰাই নাই, তেন্তে তেওঁৰ কণ্ঠস্বৰ কেনেকৈ চিনি পাম? বাইবেলখন বহুমূলীয়া মুকুতাৰে পৰিপূৰ্ণ। ই আমাক ধুমুহাৰ মাজত শান্তি, সংগ্ৰামৰ মুহূৰ্তত শক্তি, অমানিশাৰ আন্ধাৰত আশাৰ পোহৰ দিয়ে। কিন্তু এই বহুমূলীয়া সম্পদবোৰ কোনো উপকাৰত নাহে যদিহে আমি সেইবোৰ পৃষ্ঠাবোৰৰ মাজত পুতি ৰাখিছোঁ, কেতিয়াও খুলি চোৱা নাই। শয়তানে আমাক ইমানেই ব্যস্ত আৰু বিভ্ৰান্তিত ৰাখিব, ইমানেই ক্লান্ত আৰু অৱসন্ন কৰি ৰাখিব যে আমি বাইবেল খুলিবলৈ সুযোগেই নাপাম। কাৰণ যি মুহূৰ্ততে আপুনি বাইবেলখন খুলিব, সেই মুহূৰ্তৰ পৰাই আপোনাৰ জীৱনৰ ওপৰত শয়তানৰ আধিপত্যৰ বান্ধ দুৰ্বল হ'বলৈ ধৰিব।
পৃথিৱীয়ে আমাৰ সন্মুখত প্ৰজ্ঞা আৰু সত্যৰ নিজস্ব ব্যাখ্যা দাঙি ধৰে, কিন্তু পৰম সত্য এটাই, যিটো ঈশ্বৰৰ বাক্যত পোৱা যায়। যীশুৱে কৈছিল, আকাশমণ্ডল আৰু পৃথিৱী ধ্বংস হ'ব, কিন্তু মোৰ বাক্য হ'লে কেতিয়াও লুপ্ত নহ'ব। সকলো সলনি হয়, কিন্তু ঈশ্বৰৰ বাক্য অপৰিৱৰ্তনশীল, চিৰকাল থাকে। আপোনাৰ জীৱনৰ ভেটি ঈশ্বৰৰ বাক্যৰ ওপৰত গঢ়ি তোলক, তেহে আপুনি সকলো প্ৰতিকূলতাৰ মাজতো অটলভাৱে থিয় দি থাকিব পাৰিব। প্ৰিয়সকল, যেতিয়া আপুনি জীৱনৰ ধুমুহাৰ সন্মুখীন হ'ব, উত্তৰ বিচাৰি পৃথিৱীৰ ফালে নাচাব, তাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্যলৈ চাওক। যেতিয়া আপুনি প্ৰলোভনত পৰে, ঈশ্বৰৰ বাক্যত লাগি থাকক। যেতিয়া দিশহাৰা হৈ ক্লান্ত হৈ পৰে, পৰিচালনা কৰিবলৈ ঈশ্বৰক মাতক। বাইবেল অধ্যয়ন কৰাৰ বাবে এখন কিতাপেই নহয়, ই এখন কণ্ঠস্বৰ, যিহক আমি অনুসৰণ কৰা উচিত। ঈশ্বৰৰ লগত খোজ কঢ়াৰ আন অৰ্থ হৈছে বিশ্বাসৰ দ্বাৰাই চলা, দেখাৰ দ্বাৰাই নহয়। অব্ৰাহামে ঈশ্বৰৰ আজ্ঞাৰ বাধ্য হৈ আগতে কেতিয়াও নেদেখা এখন দেশলৈ যাত্ৰা কৰিলে। সমুদ্ৰ দুভাগ হোৱা দেখা পোৱাৰ আগেয়ে মচিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰত ভৰসা ৰাখিছিল। বিশ্বাসৰ বলত ডায়ুদে শক্তিশালী শত্ৰুৰ সন্মুখীন হৈছিল। তেওঁলোক সকলোৱে নিজৰ শক্তিৰ ওপৰত নহয়, কিন্তু সৰ্বশক্তিমান ঈশ্বৰৰ ওপৰত ভৰসা কৰিছিল, আৰু ঈশ্বৰে তেওঁলোকক নিৰাশ নকৰিলে। জগতে আপোনাক বুজাবলৈ চেষ্টা কৰিব যে কিবা বিশ্বাস কৰাৰ আগতে নিজৰ চকুৰে দেখাটো প্ৰয়োজন, কিন্তু যীশুৱে কৈছে, যিসকলে নেদেখিও বিশ্বাস কৰে তেওঁলোক ধন্য। বিশ্বাস হৈছে দেখাৰ আগতেই গ্ৰহণ কৰা, বুজাৰ আগতেই ভৰসা কৰা, আৰু কলৈ নিব নজনাকৈয়ে যাত্ৰাপথত ঈশ্বৰৰ আজ্ঞা পালন কৰা। যেতিয়া আপুনি বিশ্বাসত জীৱন যাপন কৰে, ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰত ভৰসা ৰাখে, তেতিয়া আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰাকৈ দেখিব যে ঈশ্বৰৰ হাতে আপোনাৰ জীৱনত কাৰ্য কৰিছে। আজি আপুনি যদি চাৰিআলিত ৰৈ পথৰ সংযোগস্থলত আছে, ঈশ্বৰে আপোনাক বিশ্বাসৰ পথত আগবাঢ়িবলৈ মাতিছে। এটা গুৰুত্বপূৰ্ণ কথা হৈছে, বিশ্বাস মানে ভয়ৰ অনুপস্থিতি নহয়। ভয় শংকাৰ সময়তো ঈশ্বৰত ভৰসা কৰিবলৈ সিদ্ধান্ত লোৱাই হৈছে বিশ্বাস। সম্পূৰ্ণ চিৰিটো দেখা নাপালেও আপুনি লোৱা প্ৰথম খোজটোৱে হৈছে বিশ্বাস। ঈশ্বৰৰ সন্তানে যেতিয়া বিশ্বাসেৰে খোজ কাঢ়ে, শত্ৰু শয়তানৰ কঁপনি উঠে, কাৰণ সি জানে যে বিশ্বাসে তেওঁৰ জীৱনত ঈশ্বৰৰ শক্তিৰ তলাটো খুলি দিয়ে। সি জানে যে বিশ্বাসে সেই চাবিপাত, যিয়ে পাহাৰকো আঁতৰাব পাৰে, ৰোগীক সুস্থ কৰে, অসম্ভৱকো সম্ভৱ কৰিব পাৰে। সেইবাবে শয়তানে আমাক সন্দেহৰ জালত আবদ্ধ কৰি ৰাখিবলৈ, ভয়ত বন্দী কৰি ৰাখিবলৈ আৰু অবিশ্বাসৰ শিকলিৰ বন্ধনত ৰাখিবলৈ চেষ্টা কৰে। কিন্তু যি মুহূৰ্ততে আপুনি ক'ব, মই মোৰ সকলো হৃদয়েৰে প্ৰভুত ভৰসা ৰাখিম আৰু নিজৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ নকৰিম, তেতিয়াই আপোনাৰ জীৱনৰ ওপৰত শয়তানৰ অধিকাৰ শিথিল হৈ যায়। ঈশ্বৰে কেতিয়াও এনে প্ৰতিশ্ৰুতি দিয়া নাই যে জীৱনৰ বাটটো সৰল হ'ব। কেতিয়াও কোৱা নাই যে জীৱনত সংগ্ৰাম, পৰীক্ষা বা ঢৌ-ধুমুহা নাথাকিব। কিন্তু এইটো প্ৰতিশ্ৰুতি অৱশ্যেই দিছে যে আমাৰ প্ৰতিটো খোজত তেওঁ আমাৰ লগত থাকিব, আমাক কেতিয়াও নেৰিব, কেতিয়াও পৰিত্যাগ নকৰিব। লগতে এই প্ৰতিশ্ৰুতিও দিছে যে তেওঁৰ ওপৰত বিশ্বাস ৰখা সকলে কেতিয়াও লাজত নপৰিব। সেইবাবে আমি বিশ্বাসৰ দ্বাৰাই চলিব পাৰোঁ। সকলো যুক্তি, প্ৰশ্নৰ উত্তৰবোৰ যে আমাৰ লগত আছে তাৰ কাৰণে নহয়, কিন্তু এই কাৰণতে যে যিজনৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ আছে, আমি তেওঁক জানো। আপোনালোকৰ মাজৰ কোনোৱে যদি ধুমুহাৰ মাজেদি গৈ আছে আৰু বিশ্বাসত দুৰ্বল হৈ পৰিছে, জীৱনৰ বোজাবোৰ গধুৰ হৈছে, এই কথা মনত ৰাখিব লাগে যে বিশ্বাস মানে আমি নিজে শক্তিশালী অনুভৱ কৰাটো নহয়, কিন্তু দুৰ্বল, হতাশ অনুভৱ কৰিলেও ঈশ্বৰক ধৰি থকা, অস্থিৰ পৰিৱেশতো তেওঁৰ প্ৰতিশ্ৰুতিত অটল হৈ থকা। বিশ্বাস হৈছে এইদৰে কোৱা, হে প্ৰভু, মই নাজানো এইটো কেনেকৈ হ'ব, কেতিয়া হ'ব, কিন্তু মই জানো তুমিয়েই এটা পথ তৈয়াৰ কৰি দিবা। যদিহে আমি জানিলোহেঁতেন যে ঈশ্বৰত ভৰসা কৰাসকলৰ বাবে ঈশ্বৰে কি সম্পদ ৰাখিছে,
কোনবোৰ দুৱাৰ খুলিবলৈ প্ৰস্তুত আছে, কি আচৰিত কাম কৰিব বিচাৰিছে, কি আশীৰ্বাদ বৰষাবলৈ অপেক্ষা কৰি আছে। কিন্তু প্ৰিয়সকল, তাৰ বাবে আমি ভৰসা কৰিব লাগিব আৰু বিশ্বাস কৰিব লাগিব। আমি নিজৰ চকুৰে দেখাৰ দ্বাৰাই নহয়, কিন্তু নিজৰ বিশ্বাসৰ সহায়ত আগবাঢ়িব লাগিব। যি মুহূৰ্তত আমি ভয়ৰ সলনি বিশ্বাসক বাছি ল'ম, আমি ক'ম, হে ঈশ্বৰ, পৰিস্থিতি যিয়েই নহওক কিয়, মই হ'লে তোমাতেই বিশ্বাস ৰাখিছোঁ। সেই মুহূৰ্ততে স্বৰ্গই আমাৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰিব। পৃথিৱীয়ে যেতিয়া অন্য ধৰণে কথাবোৰ কয়, তেতিয়াও আপুনি বাৰু বিশ্বাসত, ঈশ্বৰৰ প্ৰতিজ্ঞাত আৰু তেওঁৰ বাক্যত দৃঢ়ভাৱে আছেনে? যদি প্ৰতিদিনে ঈশ্বৰৰ লগত চলিব বিচাৰে, তেন্তে আপুনি বিশ্বাসেৰে চলিব লাগিব। বাইদেউ, আমি যি সকলো আলোচনা কৰিলোঁ, সেই সকলোবোৰৰ লগত জড়িত আন এটা বিষয়ে আলোচনা কৰাটো মোৰ বোধেৰে প্ৰয়োজন আছে। বিষয়টো কি বাৰু? তুমি নিশ্চয় আজ্ঞা পালনৰ কথাকে কৈছা, নহয়নে? হয় বাইদেউ, তাকেই কৈছোঁ। প্ৰতিদিনে ঈশ্বৰৰ লগত চলিবলৈ হ'লে আমি তেওঁৰ বাক্যৰ বাধ্যতাত চলিব লাগিব। আমি নিজৰ ইচ্ছা অনুসাৰে চলিবলৈ পথ বাছি লৈ তেওঁৰ অনুগামী বুলি দাবী কৰিব নোৱাৰোঁ। তেওঁৰ পথত চলাৰ নিৰ্দেশনা বিচাৰিম, অথচ তেওঁৰ আজ্ঞা নিষেধবোৰ আওকাণ কৰি চলিম, এনে হ'ব নোৱাৰে। ঈশ্বৰৰ সৈতে খোজ কঢ়া মানে আমাৰ ইচ্ছাক তেওঁৰ ওচৰত সমৰ্পণ কৰা, এনে গভীৰ বিশ্বাস ৰাখা যে তেওঁৰ পথেই সৰ্বোত্তম, তেওঁৰ প্ৰজ্ঞা সীমাহীন আৰু পৰিকল্পনাবোৰ সদায় মংগলজনক। চিন্তা কৰকচোন, যীশুৱে কেনেকৈ জীৱন যাপন কৰিছিল। তেওঁক ক্ৰুচবিদ্ধ কৰাসকলক তেওঁ ক্ষমা কৰি দিছিল। যিসকলে তেওঁক উপহাস কৰিছিল, তেওঁৰ মুখত থু পেলাইছিল আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল, তেওঁ সেইসকললৈ চাই কৈছিল, হে পিতৃ, এওঁলোকক ক্ষমা কৰা। তেওঁ যদি এনেকৈ প্ৰেম কৰিব পাৰে, তেন্তে আমি যিসকলে তেওঁৰ অনুগ্ৰহ লাভ কৰিলোঁ, আনৰ প্ৰতি দয়া দেখুৱাবলৈ কেনেকৈ অস্বীকাৰ কৰিব পাৰোঁ? শয়তানেও খ্ৰীষ্টৰ প্ৰেমৰ শক্তিক ভালদৰে জানে। সেয়ে ছয়তানে সদায় আমাৰ হৃদয় ঘৃণা, বিভাজন, স্বাৰ্থপৰতাৰে পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰে। সি জানে যে আমাৰ হাতত থকা আটাইতকৈ ডাঙৰ অস্ত্ৰটো হৈছে প্ৰেম। প্ৰেমে সকলো বন্ধন ভাঙি পেলায়, কঠিন হৃদয়কো কোমল কৰে। প্ৰেমে মানুহৰ জীৱন সলনি কৰে। কেৱল প্ৰত্যাখ্যান আশা কৰাজনক যেতিয়া আপুনি প্ৰেম দেখুৱায়, কঠোৰ বিচাৰৰ যোগ্যজনক যেতিয়া আপুনি ক্ষমা কৰি দিয়ে, যেতিয়া খঙৰ পৰিৱৰ্তে আপুনি দয়াক বাছি লয়, তেতিয়া আপুনি তেওঁলোকৰ সন্মুখত যীশুৰ প্ৰতিচ্ছবি দাঙি ধৰে। আজি পৃথিৱীত প্ৰেমৰ অধিক প্ৰয়োজন আছে। যুক্তিতৰ্ক, বিভাজন, ধাৰ্মিকতাৰ অহংকাৰৰ প্ৰয়োজন নাই। পৃথিৱীত প্ৰেমৰ আৱশ্যকতা আছে। এনে প্ৰেম কেৱল ঈশ্বৰৰ পৰাহে আহে। আমি অনেকেই হয়তো আমাৰ প্ৰিয়সকলৰ কাৰণে প্ৰাৰ্থনা কৰি থাকোঁ, যাতে তেওঁলোকে যীশুৰ ওচৰলৈ ঘূৰি আহে। মনত ভাৱ হয়, কিয় এতিয়াও ঘূৰি অহা নাই? কিন্তু আমি নিজক সুধিছোঁনে, তেওঁলোকে আমাৰ জীৱনত খ্ৰীষ্টৰ প্ৰেম দেখা পায়নে? হয়, আমাৰ জীৱনত ধৈৰ্য, দয়া, নম্ৰতা দেখিছেনে? নে আমাৰ খং, ক্ৰোধিত বাক্য আৰু কঠোৰ মন দেখিছে? যীশুৱে কৈছিল, তোমালোক যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব। যোহন 13:35। গতিকে আমাৰ জ্ঞান, কাম আৰু কথাৰ দ্বাৰাই আনে খ্ৰীষ্টৰ বিষয়ে জানিব নোৱাৰে, কিন্তু আমাৰ প্ৰেমৰ দ্বাৰাইহে জানিব। আদি মণ্ডলীবোৰৰ কোনো নিজা প্ৰাৰ্থনা ভৱন নাছিল, বাজেট নাছিল, কাৰ্যসূচী নাছিল, কিন্তু পৰস্পৰৰ মাজত প্ৰেম আছিল। সেই প্ৰেমেই সমগ্ৰ পৃথিৱীখনকে ওলট পালট কৰি পেলালে। তেওঁলোকৰ যি আছিল, সকলোৱে পৰস্পৰৰ মাজত ভাগ বাটি লৈছিল, ইজনে সিজনৰ যত্ন লৈছিল। তেওঁলোকৰ পৰস্পৰৰ মাজত থকা প্ৰেম অতি উৎসাহপূৰ্ণ, পবিত্ৰ আৰু সত্য আছিল। মানুহবোৰে তেওঁলোকৰ মাজত খ্ৰীষ্টৰ প্ৰেম দেখা পাইছিল। আজি সেই একেই প্ৰেম আমাৰ মাজতো থাকিব লাগে। জগতে আমাক চাই আছে, আমাৰ পৰিয়াল, সন্তানবোৰেও আমাক চাই আছে। আমাৰ ওচৰ চুবুৰীয়া, আমাৰ সহকৰ্মী সকলোৱে আমাক লক্ষ্য কৰি আছে। তেওঁলোকে আমাৰ জীৱনত সঁচা অৰ্থত যীচুক তেতিয়াহে দেখা পাব, যেতিয়া আমি প্ৰেমৰ পথত খোজ কাঢ়িম। অনেকে হয়তো মনতে ভাবিছে, মই কেনেকৈ অমুকাক ভাল পাম, কেনেকৈ ক্ষমা কৰি দিম? যদি আমাৰ মনেই নাযায়, তেন্তে কেনেকৈ দয়া দেখুৱাম? উত্তৰটো তেনেই সহজ। এই ধৰণৰ প্ৰেম নিজৰ প্ৰচেষ্টাৰে নহয়, খ্ৰীষ্টৰ সান্নিধ্যৰ পৰাহে হয়।
যিমান বেছিকৈ খ্ৰীষ্টৰ লগত সময় কটাব, সিমান অধিককৈ তেওঁৰ প্ৰেমে আপোনাৰ হৃদয় পূৰ্ণ কৰিব। যিমানেই আপুনি তেওঁৰ লগত চলিব, সিমানেই তেওঁৰ প্ৰেম আপোনাৰ ভিতৰত উপচি পৰিব। যেতিয়া আপোনাৰ হৃদয়ত তেওঁৰ প্ৰেম থাকিব, তেতিয়া প্ৰেম আপোনাৰ পৰা অনবৰতে স্বাভাৱিকভাৱে বৈ থাকিব। আজি আনৰ লগত আচৰণ কৰোঁতে আপোনাৰ যোগেদি খ্ৰীষ্টৰ প্ৰেমৰ হৃদয় প্ৰতিফলিত হৈছেনে? নে আপোনাৰ অহংকাৰক, তিক্ততা আৰু স্বাৰ্থপৰতাক আপুনি শিপা গজিবলৈ দি আছে? প্ৰেমেই হৈছে আমাৰ জীৱনত খ্ৰীষ্টৰ উপস্থিতিৰ প্ৰমাণ। যেতিয়া আপুনি তেওঁৰ প্ৰেমত খোজ কঢ়াৰ শক্তি অনুভৱ কৰিব, আপুনি কেতিয়াও আন কোনো পথত খোজ কাঢ়িব নিবিচাৰিব। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই খণ্ডটো আমি ইমানতে সামৰিছোঁ। প্ৰতিদিনে ঈশ্বৰৰ লগত খোজ কঢ়াৰ যাত্ৰা আৰম্ভ হয় মাত্ৰ এটা পদক্ষেপৰ পৰাই। আজি আপুনি এই পদক্ষেপ ল'বনে? আপোনাৰ জীৱনৰ প্ৰতিটো দিন, মুহূৰ্তত আপুনি তেওঁৰ লগত খোজ কাঢ়িবলৈ ইচ্ছা কৰিবনে? ঈশ্বৰৰ উপস্থিতিয়ে যেন আপোনাৰ হৃদয় পূৰ্ণ কৰি ৰাখে। তেওঁৰ প্ৰেম যেন আপোনাৰ জীৱনত উপচি পৰে। পুনৰ সোঁৱৰাই দিব বিচাৰোঁ যে আপুনি কেতিয়াও অকলশৰীয়া নহয়। ঈশ্বৰ আপোনাৰ লগত আছে আৰু তেওঁ আপোনাক কেতিয়াও পৰিত্যাগ নকৰে। আমাৰ লগত যোগদান কৰাৰ বাবে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ। আপোনালোক সকলোৰে মংগল কামনা কৰিলোঁ। নমস্কাৰ। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।